বন্ধুসকল আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰচামাত স্বাগতম জনাইছো। নেনম ছিদ্ৰন্তি শস্ত্ৰাণি নেনম দহতি পাৱকা ন শৰণম ক্লেদায়ন্ত পাপো ন শশয়তি মাৰত। অৰ্থাৎ আত্মাক অস্ত্ৰৰ দ্বাৰা কাটিব নোৱাৰি, জুইৰ দ্বাৰা জ্বলাব নোৱাৰি, পানীৰ দ্বাৰা তিয়াব নোৱাৰি আৰু বতাহৰ দ্বাৰা শুকাব নোৱাৰি। আমি সকলোৱে স্কুলত এই শ্লোকটো পঢ়িছিলোঁ, কিন্তু এটাই উদ্দেশ্য আছিল আমাৰ বাবে যে যদি পৰীক্ষাত আহে আমি যাতে উত্তীৰ্ণ হ'ব পাৰোঁ। ডাঙৰ হৈ অহাৰ লগে লগে জীৱনটো আৰু অধিক বুজি পালোঁ। সুখ, দুখ, উৎসাহ, ভয় আদি জীৱনৰে এটা অবিচ্ছেদ্য অংগ। কিন্তু এই সকলোবোৰৰ ওপৰতো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে মৃত্যুৰ পিছত আমাৰ কি হয়? আমাৰ এই আত্মাটো ক'ত যায়? কি এই সংসাৰখনৰ ওপৰতো কিবা আছে নেকি? নে আত্মাটো এই পৃথিৱীতেই বিচৰণ কৰি থাকে? বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে পুনৰ্জন্ম, আত্মা আদি বিষয়বস্তুবিলাকৰ লগত জড়িত কিছুমান তথ্য লৈ আহিছোঁ। তেতিয়াহ'লে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৰাণৰ মতে আমাৰ এই আত্মাটো মৃত্যুৰ পিছত বেলেগ শৰীৰ এটা ধাৰণ কৰি লয়। মনোযোগ দিব লগা কথা এইটোহে যে দ্বিতীয় শৰীৰটো কেৱল মানুহ হয় যে সেইটোৰ কোনো গেৰাণ্টি নাই। জীৱ জন্তু, চৰাই চিৰিকটি আদিৰ শৰীৰো লাভ কৰিব পাৰি। আত্মাই মৃত্যুৰ পিছত কেনেকুৱা শৰীৰ লাভ কৰিব এয়া তেওঁৰ কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰে। পুৰাণত এয়াও উল্লেখ আছে যে মৃত্যুৰ পিছত আমি যি চিন্তা কৰি প্ৰাণ ত্যাগ কৰোঁ, আমাৰ পুনৰ্জন্মও সেই শৰীৰেই ধাৰণ কৰে। ইয়াৰ কাৰণ মৃত্যু বহুত ভয়ানক। সেয়েহে সেই সময়ছোৱাত মানুহে সেই কথাবোৰ বা সেই বস্তুবিলাকৰ বিষয়েহে বেছি চিন্তা কৰে, যাৰ প্ৰতি তেওঁলোকৰ মনত অত্যন্ত মায়া থাকে। এই মোহ মায়াৰ বাবেই পুনৰ্জন্ম সেই শৰীৰটোকে লাভ কৰিব লগা হয়। ইয়াক এটা উদাহৰণৰ জৰিয়তে বুজিব পাৰি। শ্ৰীমদ ভাগৱতমত উল্লেখ আছে যে শকুন্তলাৰ পুত্ৰ ভৰত মহাৰাজ, যাৰ নামৰ পৰাই আমাৰ দেশখনৰ নামো ভাৰত হৈছে, তেওঁৰ জীৱনৰ এটা সময়ত বৈৰাগ্য লৈ সন্ন্যাস গ্ৰহণ কৰিলে আৰু তপস্যা কৰিবলৈ অৰণ্যত গুচি গ'ল। এদিন মহাৰাজ ভৰতে নদীৰ কাষত জপ কৰি আছিল। তেতিয়াই এজনী গৰ্ভৱতী হৰিণাই পানী খাবলৈ তাত গৈছিল। সেই সময়তে হৰিণাটোৱে এটা সিংহৰ গৰ্জন শুনি ভয়ত নদীত জঁপিয়াই দিলে আৰু এই সময়খিনিতে তাই এটা পোৱালি জন্ম দিলে আৰু নদীৰ আনটো পাৰত গৈ প্ৰাণ ত্যাগ দিলে। জন্ম পায়ে মাক হেৰুৱা সেই পোৱালিটোৰ প্ৰতি ভৰত মহাৰাজৰ দয়া উপজিল আৰু নিজৰ কুটিয়াক লৈ আহিল। ভৰত মহাৰাজে হৰিণাৰ পোৱালিজনীৰ বহুত মৰম আৰু যত্ন কৰা আৰম্ভ কৰিলে। সকলো বনৰীয়া জীৱ জন্তুৰ পৰা তাইক ৰক্ষা কৰে। এনেদৰে হৰিণাৰ পোৱালিটোৰ প্ৰতি তেওঁৰ মোহময়ী প্ৰেম উৎপন্ন হ'ল আৰু সদায় গধূলি হৰিণাটো অহাৰ অপেক্ষা কৰি থাকে। এনেদৰে মৃত্যুৰ অন্তিম সময়ছোৱাতে তেওঁ কেৱল হৰিণাটোৰ পোৱালিটোৰ কথাহে চিন্তা কৰি আছিল যে তেওঁ এই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত হৰিণাৰ পোৱালিটোৰ কি হ'ব আৰু পুনৰ জন্ম তেওঁ এটা হৰিণ হৈ ল'ব লগা হ'ল। কিন্তু ভগৱানৰ কৃপাত তেওঁৰ আগৰ জন্মৰ কথাটো মনত পৰিলে আৰু আকৌ হৰিণ দেহ লৈয়ে ভগৱানৰ স্মৰণ তপস্যা কৰি পুনৰ মনুষ্য শৰীৰ জন্ম ল'লে আৰু জল ভৰত নামেৰে জন্মগ্ৰহণ কৰিলে। পুৰাণৰ মতে মনুষ্য শৰীৰৰ দ্বাৰাহে মুক্তি লাভ কৰিব পাৰি। শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, অধ্যায় 8 শ্লোক 5, অন্তকালে স মামেব স্মৰণ মুক্তব্য কলেবৰম য় প্ৰয়াতি স মদভাৱম য়াতি নাশস্ত্ৰ সংশয়। অৰ্থাৎ যিয়ে অন্তিম সময়ত কেৱল মোক স্মৰণ কৰি শৰীৰ ত্যাগ কৰে তেওঁ মোক লাভ কৰে, ইয়াত কোনো সন্দেহ নাই। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটো